নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। মই আজি তোমালোকৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ ক্লাছ 3 সমাজ বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আমাৰ চৌপাশৰ পৰিৱেশ। এই পাঠটো তোমালোকৰ ওচৰত আলোচনা কৰিম, তোমালোকে মন দি ভালকৈ শুনিবা। আমাৰ চৌপাশৰ পৰিৱেশৰ এই পাঠটি তোমালোকৰ ওচৰলৈ আনিলোঁ। এয়া দেখিছানে, ক খ এনেকুৱা দি থোৱা আছে, তোমাৰ কোনটোত মানে শৃংখলাবদ্ধ আছে এনেকুৱাকৈ দি থৈছে, পাৰ্থক্যটো বুজাবলৈ দিছে ছবি দুখনত। ঠিক সেই তেনেকেই প্ৰশ্নবোৰো তেনেকেই আছে, তোমালোকক মই কৈ যাম। ভালদৰে মন দি প্ৰশ্নখিনি শুনিলে তোমালোকৰ উপকৃত হ'ব। আশা কৰিছোঁ মোৰ চেনেলটো তোমালোকে ভালদৰে মন দি শুনিবা, আৰু ময়ো ভাবিছোঁ তোমালোকে ভালদৰে শুনি যাতে বুজি পোৱা, আৰু কমেণ্টত জনাবা কিবা থাকিলে। দেখিলানে মইনাহঁত, এয়া অনুশীলনীত আছে। মানে প্ৰথম প্ৰশ্নটো 1 নম্বৰত দিছে, মানে তলত দিয়া ক আৰু খ ছবি দুখনলৈ চোৱা। কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি? কাৰণটো দৰ্শাবলৈ দিছে। এই দুখন ছবি দি থৈছে। তো প্ৰথম ক এখন ছবি দিছে আৰু খ অংশত এখন ছবি দিছে। তোমালোকে নিশ্চয় দেখিছা, ক আৰু খ দুখন ছবি দি থৈছে। এই ছবি দুখনৰ মানে ৰোগমুক্তৰ কাৰণে বেছি কোনখন মানে সেইখনৰ কাৰণটো দৰ্শাবলৈ কৈছে। তোমালোকৰ মতে কি ভাবিছা সেইটো জনাবাচোন। মোৰ মতে এই ক ছবিখনেই ৰোগমুক্ত হ'ব, কাৰণ এইখন ছবিত আছে বহুত মানে পৰিৱেশটো চাফা চিকুণ হৈ আছে, আৰু এই দমকলৰ জেগাটোও বহুত পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে আছে। আৰু ইয়াত মানে জাবৰ জোঁথৰ পেলাবৰ কাৰণে এটা ডাষ্টবিনো ৰখা হৈছে, আৰু ইয়াত ঘৰ দুৱাৰ পৰিপাটি আৰু চাফা চিকুণ দেখিলেই পৰিৱেশটো চাফা নিচিনা লাগে। আৰু এই চাফা পৰিৱেশতেই মানুহ ৰোগমুক্ত হৈ থাকিব পাৰে। সেইকাৰণে মই ভাবিছোঁ কটোৱে ৰোগমুক্তৰ কাৰণে সম্ভাৱনা বেছি। আৰু এইটোত চোৱাচোন, এইটোত কিমান লেতেৰা পৰিৱেশ, ছাগলীয়ে হাগিছে, কুকুৰা আছে ভিতৰত, এই মানে উশৃংখল এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত দমকলৰ পানী চব লেতেৰা পৰিৱেশ, সেইবিলাকত খালে মানুহৰ বেমাৰ আজাৰহে হ'ব। সেইকাৰণে মই ক যিখন ছবি সেইখনেই ৰোগমুক্তৰ কাৰণে সম্ভাৱনা বেছি বুলি ভাবিছোঁ। তোমালোকক মানে উত্তৰখিনি মই ইয়াতে লিখি দিবলৈ, উত্তৰখিনি ডাঙৰ কাৰণে মই বহী এখনতে লিখি লৈছোঁ আৰু তোমালোকক দি দিম। এয়া প্ৰথম ক ছবিখনৰ মই উত্তৰটো তোমালোকক পঢ়ি শুনাই দিছোঁ, আৰু তোমালোকে মন দি ভালকৈ শুনি যাবা। ক অংশৰ ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি। আকৌ কাৰণটোও মই জনাই দিছোঁ। কাৰণ ৰোগমুক্ত হৈ থাকিবলৈ মুকলি আৰু পৰিষ্কাৰ পৰিৱেশৰ প্ৰয়োজন। ঘৰৰ চৌপাশৰ পৰিৱেশ চাফা আৰু বীজাণুমুক্ত কৰি ৰাখিব লাগে। এইখিনি মই তোমালোকক প্ৰশ্নটো পঢ়ি দিছোঁ। তোমালোকে মন দি ভালকৈ শুনিবা, আৰু ভালকৈ বুজি পাবলৈ পাইছানে নাই জনাবা। আৰু এই বহীখনতে মই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰি গৈছোঁ। এই 2 নম্বৰ প্ৰশ্নটো দিছে, সত্য নে অসত্য লিখা। কটো হ'ল পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাসৰ বাবে উপযোগী পৰিৱেশ। এইটো উত্তৰটো হ'ব সত্য, কাৰণ মুকলি পৰিৱেশৰ আমাৰ বসবাসৰ বাবে উপযোগী হয়। আৰু 2 নম্বৰ প্ৰশ্নটো দিছে, জাবৰ জোঁথৰ য'তে ত'তে পেলাব লাগে। এইটো জাবৰ জোঁথৰ জানো য'তে ত'তে পেলাব লাগে? নালাগেতো, সেইকাৰণে এইটো অসত্য। আমাৰ চৌপাশৰ পৰিৱেশ আমিয়ে লেতেৰা কৰোঁ।
হয়তো মানুহে পৰিৱেশবিলাক লেতেৰা কৰে, সেইকাৰণে এইটো সত্য হ'ব। দূষিত বায়ু অপৰিষ্কাৰ পৰিৱেশে আমাৰ বেমাৰৰ বীজাণু কঢ়িয়ায়, এইটো সত্য হ'ব। কাৰণ লেতেৰা বায়ুৱে বা অপৰিষ্কাৰ পৰিৱেশে সদায় বীজাণু কঢ়িয়াই আনে, এইটো হ'ব সত্য। এইকেইটা 2 নম্বৰ কেইটা উত্তৰ। গ নম্বৰ, এইবাৰ 3 নম্বৰটো, আমাৰ চৌপাশৰ পৰিৱেশ আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। এই 3 নম্বৰ প্ৰশ্নটো মই বহীত লিখি দিছোঁ, তোমালোকক 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল য'তে ত'তে থু-খেকাৰ পেলাব নালাগে। 1 নম্বৰ। 2 নম্বৰ, য'তে ত'তে প্ৰস্ৰাৱ পায়খানা কৰিব নালাগে। 3 নম্বৰতে জাবৰ জোঁথৰবোৰ ঘৰৰ চৌহদত গাঁত খান্দি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু 4 নম্বৰত অলাগতিয়াল কোনো বস্তুৰ কাৰণে ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগে। এই 4টা হ'ল 3 নম্বৰ। আকৌ আহিলোঁ, বেমাৰৰ বীজাণু কেনেকৈ বিয়পি পৰে লিখা। এইটো মই উত্তৰটো বহীত লিখি থৈছোঁ, তোমালোকক আকৌ দেখুৱাই দিছোঁ। 4 নম্বৰ এইটো, য'তে ত'তে থু-খেকাৰ পেলাই বা য'তে ত'তে প্ৰস্ৰাৱ পায়খানা কৰি মানুহে নিজৰ অনিষ্ট সাধন কৰে। কাৰণ বেলেগ মানুহে সেই লেতেৰা বস্তুবোৰ নেদেখাকৈ আৰু নজনাকৈ গচকি যাব পাৰে। সৰু ল'ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি থাকোঁতে হঠাৎ ভৰিত লাগি যাব পাৰে সেই লেতেৰা বস্তুত। মাখি, মহ আদিবোৰে উৰি গৈ খোৱা বস্তুত পৰিব পাৰে। এনেকৈয়ে বহুতো বেমাৰৰ বীজাণু বিয়পে। এইটো হ'ল 4 নম্বৰ উত্তৰ। শেষৰ প্ৰশ্নটো 5 নম্বৰ হৈছে, পেলনীয়া জাবৰ কেনেদৰে কামত লগাব পাৰি বৰ্ণনা কৰা। 5 নম্বৰ উত্তৰটো তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইটো হ'ল 5 নম্বৰ উত্তৰ, ঘৰৰ চৌহদত জাবৰ জোঁথৰবোৰ গাঁত খান্দি পেলাবলৈ ব্যৱস্থা কৰিব লাগে। গাঁতটি জাবৰেৰে পূৰ হ'লে শেষত মাটিৰে বন্ধ কৰি কিছুদিন ৰাখিলে জাবৰবোৰ গেলি পচি মাটিৰ লগত মিহলি হৈ সাৰৰ সৃষ্টি হয়। সেই সাৰ খেতি-বাতিৰ কাৰণে যথেষ্ট ভাল। এনেধৰণে আমি পেলনীয়া জাবৰ কামত লগাব পাৰোঁ। এইটো 5 নম্বৰ উত্তৰ। আকৌ এবাৰ এই প্ৰশ্নৰ উত্তৰকেইটা পঢ়ি শুনাইছোঁ। প্ৰথম প্ৰশ্নটো আছিল, তলত দিয়া ক আৰু খ ছবিখনলৈ চোৱা, কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি কাৰণ দৰ্শোৱা। ঘৰ দুটা ছবি দি থৈছিল, মই উত্তৰটো কৈ দিছোঁ। ক অংশৰ ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি কাৰণ ৰোগমুক্ত হৈ থাকিবলৈ মুকলি আৰু পৰিষ্কাৰ পৰিৱেশৰ প্ৰয়োজন। ঘৰৰ চৌপাশৰ পৰিৱেশ চাফা আৰু বীজাণুমুক্ত কৰি ৰাখিব লাগে। এইটো 1 নম্বৰ উত্তৰ। আৰু 2 নম্বৰটো দিছে, 2 নম্বৰটো প্ৰশ্ন দিছে সত্য নে অসত্য লিখিবলৈ দিছিলে। ক প্ৰশ্নটো হ'ল, পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাসৰ বাবে উপযোগী। এইটো সত্য হয়। আৰু জাবৰ জোঁথৰ য'তে ত'তে পেলাব লাগে, খ নম্বৰটো অসত্য হয়। আমাৰ চৌপাশৰ পৰিৱেশ আমি লেতেৰা কৰোঁ, গ টো সত্য হয়। আৰু দূষিত বায়ু অপৰিষ্কাৰ পৰিৱেশে বেমাৰৰ বীজাণু কঢ়িয়ায়, এইটো সত্য। 3 নম্বৰ প্ৰশ্নটো দিছিল, আমাৰ চৌপাশৰ পৰিৱেশ আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ লিখা। ইয়াত উত্তৰটো দিছে, য'তে ত'তে থু-খেকাৰ পেলাব নালাগে, য'তে ত'তে প্ৰস্ৰাৱ পায়খানা কৰিব নালাগে, জাবৰ জোঁথৰবোৰ ঘৰৰ চৌহদত গাঁত খান্দি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে, অলাগতিয়াল কোনো বস্তুৰ কাৰণে ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগে। এইটো 3 নম্বৰ উত্তৰ। বেমাৰৰ বীজাণু কেনেকৈ বিয়পিব পাৰে লিখা। য'তে ত'তে থু-খেকাৰ পেলাই বা য'তে ত'তে প্ৰস্ৰাৱ পায়খানা কৰি মানুহে নিজৰ অনিষ্ট সাধন কৰে। কাৰণ বেলেগ মানুহে সেই লেতেৰা বস্তুবোৰ নেদেখাকৈ আৰু নজনাকৈ গচকি যাব পাৰে। সৰু ল'ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি থাকোঁতে হঠাৎ ভৰিত লাগি যাব পাৰে সেই লেতেৰা বস্তুৰ পৰা। মাখি, মহ আদিবোৰে উৰি গৈ খোৱা বস্তুত পৰিব পাৰে। এনেকৈ বহুতো বেমাৰৰ বীজাণু বিয়পে। আৰু 5 নম্বৰ
প্ৰশ্নটো দিছিল, পেলনীয়া জাবৰ কেনেদৰে কামত লগাব পাৰি বৰ্ণনা কৰা। এইটো হ'ল উত্তৰটো, ঘৰৰ চৌহদত জাবৰ জোঁথৰবোৰ গাঁত খান্দি পেলাবলৈ ব্যৱস্থা কৰিব লাগে। গাঁতটি জাবৰেৰে পূৰ হ'লে শেষত মাটিৰে বন্ধ কৰি কিছুদিন ৰাখিলে জাবৰবোৰ গেলি পচি মাটিৰ লগত মিহলি হৈ সাৰৰ সৃষ্টি হয়। সেই সাৰ খেতি মাটিৰ কাৰণে যথেষ্ট ভাল। এনেধৰণে আমি পেলনীয়া জাবৰ কামত লগাব পাৰোঁ। এই 5 নম্বৰ উত্তৰো হৈ গ'ল। তোমালোকে মইনাহঁত ভালকৈ বুজি পালা বুলি আশা কৰিছোঁ। মোৰ এটাই অনুৰোধ যে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'ব পাৰিছা তেনেহ'লে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।